নমস্কাৰ বন্ধুসকল, আজি হৈছে ৰবিবাৰ। দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ লৈ আহিছোঁ। প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ, কংগ্ৰেছ এতিয়া মুছলমানৰ দল। কোনো অসমীয়া আজি কংগ্ৰেছৰ লগত নাই। কংগ্ৰেছে মুছলমানৰ ভোটো নাপায়, বাগানৰ ভোটো নাপায়। বিন্নাকান্দি সমষ্টিৰ পৰা নিৰ্বাচন খেলিব বদৰুদ্দিন আজমলে। 25টা সমষ্টিত প্ৰাৰ্থী দিব AIDF-এ, ঘোষণা বদৰুদ্দিন আজমলৰ। আন এক গুৰুত্বপূৰ্ণ খবৰলৈ আগবাঢ়িছোঁ। নিৰ্বাচনৰ প্ৰাকখনত কংগ্ৰেছৰ পদত্যাগৰ জোৱাৰ। কংগ্ৰেছ এৰি বিজেপিত যোগ দিব শ শ নেতা-কৰ্মীয়ে। আজি দিনৰ 10 বজাত বিজেপিত যোগদান কৰিব ভূপেন বৰাই। ভূপেন বৰাৰ সৈতে যোগদান কৰিব ড সঞ্জু বৰুৱাই। বিজেপিৰ মুখ্য কাৰ্যালয়ৰ গেৰুৱা বসন পিন্ধিব ভূপেন বৰাই। যোগদানৰ অনুষ্ঠানত উপস্থিত থাকিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, বিজেপি সভাপতি দিলীপ শইকীয়া, কেন্দ্ৰীয় জ্যেষ্ঠ নেতা বৈজয়ন্ত জয় পাণ্ডা। কোন সমষ্টিৰ পৰা নিৰ্বাচন খেলিব ভূপেন বৰাই সেয়াও শীঘ্ৰেই সিদ্ধান্ত হ'ব। পৰৱৰ্তী খবৰ, প্ৰতিবাদৰ প্ৰত্যুত্তৰ দিবলৈ আহি লাঠি কোব খালে কংগ্ৰেছ কৰ্মীয়ে। কংগ্ৰেছ বিজেপিৰ প্ৰতিবাদত উত্তেল গুৱাহাটীৰ ৰাজীৱ ভৱনৰ সন্মুখভাগ। কংগ্ৰেছ কৰ্মীৰ ওপৰত আৰক্ষীৰ চৰ লাঠিচালনা। ৰাজীৱ ভৱনৰ সন্মুখত শনিবাৰে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। বিজেপি আৰু কংগ্ৰেছে পৃথক প্ৰতিবাদ সাব্যস্ত কৰে যদিও কংগ্ৰেছ কৰ্মীৰ ওপৰতহে আৰক্ষীৰ লাঠিচালনা কৰাৰ অভিযোগ উত্থাপিত হৈছে। দিল্লীৰ AI সন্মিলনত যুৱ কংগ্ৰেছৰ কৰা প্ৰতিবাদ বিৰোধিতা কৰি শনিবাৰে দিনত ৰাজীৱ ভৱনৰ সন্মুখত বিজেপি যুৱ মৰ্চা আৰু অসম যুৱ পৰিষদে প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰায় 2 শতাধিক বিজেপি প্ৰতিবাদকাৰীয়ে বিজেপিৰ পতাকা, অসম গণ পৰিষদৰ পতাকাৰ লগতে ৰাহুল গান্ধীৰ বেনাৰ লৈ কংগ্ৰেছ মুৰ্দাবাদ শ্লোগান দি ৰাহুল গান্ধী, গৌৰৱ গগৈ জুমুঠি দাহ কৰাৰ লগতে কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰ চলোৱা বাহনত ক'লা ৰং সানি প্ৰতিবাদ সাব্যস্ত কৰে। আৰু বন্ধুসকল, খবৰসমূহ আপুনি সদায় পাই থাকিবৰ বাবে প্লিজ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। অমিত শ্বাহে ঘোষণা কৰে, কংগ্ৰেছৰ পাপৰ পৰা বিজেপিয়ে মুক্ত কৰিব অসম। গৃহমন্ত্ৰী অমিত শ্বাহে কংগ্ৰেছ দলৰ অবৈধ অনুপ্ৰৱেশকাৰীৰ জৰিয়তে অসমৰ জনগাঁথনি সলনি কৰাৰ অভিযোগ কৰি বিজেপিয়ে এই পাপৰ পৰা ৰাজ্যখনক মুক্ত কৰিব বুলি প্ৰতিশ্ৰুতি দিয়ে। কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহে শনিবাৰে কংগ্ৰেছ দলৰ অবৈধ অনুপ্ৰৱেশকাৰীৰ অনুমতি দিয়াৰ লগতে অসমৰ জনগাঁথনি সলনি কৰাৰ বুলি অভিযোগ উত্থাপন কৰি বিজেপিয়ে পূৰ্বৰ শাসন ব্যৱস্থাই কৰা পাপৰ পৰা অসমক মুক্ত কৰিব বুলি দৃঢ়তাৰে কয়। অনুপ্ৰৱেশকাৰী আধিপত্য থকা ধুবুৰী, বৰপেটা, মৰিগাঁও, নগাঁও, গোৱালপাৰা আদি জিলাৰ প্ৰতি দলৰ দায়িত্বক লৈ তেওঁ প্ৰশ্ন উত্থাপন কৰে। আন এক গুৰুত্বপূৰ্ণ খবৰ, বৰপেটা ৰোডৰ ভয়ংকৰ ডকাইতি কাণ্ডৰ বিগ একশ্যন। ডকাইতি কাণ্ড সংঘটিত কৰা কোনো সাৰি নাযাব। এটা এটাকৈ বিচাৰি উলিওৱা হ'ব ডকাইতি কাণ্ড কৰা লোক। ঘটনাস্থলীত উপস্থিত মন্ত্ৰী ৰঞ্জিত দাস। জ্যেষ্ঠ আৰক্ষী অধীক্ষক পুষ্কিন জৈনৰ সৈতে বাৰ্তালাপ মন্ত্ৰী ৰঞ্জিত দাসৰ। ব্যৱসায়ীসকলৰ সৈতে আলোচনা কৰিব। ব্যৱসায়ীসকলৰ ব্যৱসায়িক প্ৰতিষ্ঠানত CC কেমেৰা স্থাপনৰ আহ্বান মন্ত্ৰী ৰঞ্জিত কুমাৰৰ।